শেহতীয়াকৈ কিছু পানী কমা পৰিলক্ষিত হৈছে। তথাপিও আমাৰ বানমুখ পাণবেচা এই অঞ্চলটোত এতিয়াও পানী যথেষ্ট পৰিমাণৰ পানী জমা হৈ আছে। কিন্তু আমি এই মুহূৰ্তত যাতে আমাৰ প্ৰত্যেকখন গাঁৱত প্ৰত্যেকজন ব্যক্তিয়ে ৰিলিফ আৰু চিকিৎসা লগতে পোহনীয়া জীৱ জন্তুৰ খাদ্য আৰু তেওঁলোকৰো চিকিৎসা পাব পাৰে, তাৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত আছে। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো পৰিয়ালকে সদ্যহতে ঘৰখনত সোমাব পৰা পৰিৱেশটোলৈ ঘূৰি যোৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ হাতত 15,000কে প্ৰত্যেক ঘৰতে তুলি দিয়াৰ এটা সিদ্ধান্তৰ কথা সদৰি কৰিছে। আমি DBTৰ জৰিয়তে ডাইৰেক্ট বেংক ট্ৰেন্সফাৰৰ জৰিয়তে এই ধনৰাশি আমি প্ৰদান কৰিম। তাৰ কাৰণে এতিয়া প্ৰত্যেকখন গাঁৱতে 5জনীয়া একোটা আমি একাউণ্ট নম্বৰসমূহ কালেক্ট কৰিবৰ কাৰণে দল গঠন কৰিছোঁ, য'ত গাঁও প্ৰধান থাকিব বা সেই অঞ্চলৰ ৱাৰ্ড মেম্বাৰজন থাকিব, সেই অঞ্চলৰ 3জন চৰকাৰী কৰ্মচাৰী থাকিব। তেওঁলোকে 2 দিনৰ ভিতৰত এই একাউণ্টসমূহ আনি আমাৰ হাতত জমা দিব আৰু আমি ট্ৰাই কৰিম যে 1 তাৰিখৰ ভিতৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ গোটেই বেংক একাউণ্টখিনি পঠিয়াবলৈ, আৰু তেখেতে সেইখিনি পোৱাৰ পিছতে লগে লগে ৰাইজৰ সেই 15,000 টকাটো যাতে ট্ৰেন্সফাৰ কৰে। কাৰণ ঘৰৰ ভিতৰত বহুত পানী জমা হৈ গৈছে বা চিল্ট ইত্যাদিসমূহ জমা হৈছে, যাতে সেইসমূহ উলিয়াই তেওঁলোকে ঘৰত সংস্থাপনৰ ব্যৱস্থাটো কৰিব পাৰে। পৰৱৰ্তী সময়ত যেতিয়া অলপ পানী শুকাব, কাৰণ ইতিমধ্যে ইণ্টাৰমিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল টীমে 2খন জিলা শিৱসাগৰ চৰাইদেউ পৰিদৰ্শন কৰি গৈছে। তেখেতসকলে আমাক পৰামৰ্শ আগবঢ়াইছে যে কেনেকৈ ক্ষয় ক্ষতিৰ মেমৰেণ্ডাম আমি প্ৰস্তুত কৰিব লাগে। সকলো ডিপাৰ্টমেণ্টে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ভেটেনেৰী ডিপাৰ্টমেণ্ট, হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট সকলোৱে লগ লাগি লৈ আমি এটা এছেছমেণ্ট কৰিম, আৰু এই এছেছমেণ্টৰ ভিত্তিত সেইসকল লোকলৈ পুনৰ সংস্থাপনৰ কাৰণে পৰৱৰ্তী সময়ত আমি উদ্যোগ গ্ৰহণ কৰিম। এই মুহূৰ্তত অতি তৎপৰতাৰে প্ৰশাসনে সকলো স্তৰত যাতে ৰিলিফ গৈ পাব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু ইতিমধ্যেই ক'ৰবাত 2টা ৰাউণ্ড, ক'ৰবাত আমি 3টা ৰাউণ্ডলৈ আমি ৰিলিফ পঠিয়াবৰ কাৰণে এতিয়া সক্ষম হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।